নমস্কাৰ লক্ষ্য মুহূৰ্তৰ অনেক গুৰুত্বপূৰ্ণ খবৰ 13 ছেপ্টেম্বৰত মণিপুৰলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মণিপুৰ অহাৰ পূৰ্বে এতিয়া অথন্তৰ লাগিছে মণিপুৰত কিয়নো প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ বাবে আসতে হাজি উলিওৱা মণ্ডপ এতিয়া ভাগি পেলোৱা হৈছে প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ বাবে হাজি উলিওৱা আসতে মণ্ডপ এতিয়া ভাগি পেলাইছে একাংশই লণ্ড ভণ্ড কৰিছে দৃশ্যাংশ দেখুৱাই কৈছো আৰু এইদৰে 13 ছেপ্টেম্বৰত যেটো মণিপুৰলৈ অহাৰ কথা আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেনে সময়ছোৱাতে এতিয়া মণিপুৰত অথন্তৰ লাগিছে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ কাৰ্যসূচীৰ পূৰ্বে এতিয়া অথন্তৰ লাগিছে মণিপুৰত কিয়নো এতিয়া মোদীৰ কাৰ্যসূচীৰ বাবে সাজু কৰা মণ্ডপ এতিয়া ভাঙি লণ্ড ভণ্ড কৰা হৈছে তিনিটাকৈ পৃথক স্থানত এই ঘটনা সংঘটিত হৈছে আমি দৃশ্যাংশ দেখুৱাই গৈছো মোদীৰ কাৰ্যসূচীৰ বাবে সাজু কৰি উলিওৱা মণ্ডপ কিদৰে ভাঙি লণ্ড ভণ্ড কৰিছে একাংশই বেনাৰসমূহ ভাগি পেলোৱা হৈছে এই হৰ্ডিংসমূহ ভাগি পেলোৱা হৈছে ছিঙি পেলোৱা হৈছে দৃশ্যাংশ দেখুৱাই গৈছো একাংশ লোকে এইদৰে একাংশ উত্তেজিত লোককৈ তাত উপস্থিত হৈছে আৰু এইদৰে হৰ্ডিংসমূহ বেনাৰসমূহ ছিঙি পেলোৱা দেখিবলৈ পোৱা গৈছে আৰু লগতে কাৰ্যসূচীৰ বাবে হাজি উলিওৱা মণ্ডপ এইদৰে লণ্ড ভণ্ড কৰা পৰিলক্ষিত হৈছে উল্লেখ কৰিব লাগিব 13 ছেপ্টেম্বৰত মণিপুৰলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অহাৰ কথা আৰু ইতিমধ্যে কুকিজ কাউন্সিলৰ তৰফৰ পৰা মোদী ভ্ৰমণত আদৰণি জনোৱা পৰিলক্ষিত হৈছে কিন্তু প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ কাৰ্যসূচীৰ পূৰ্বে এতিয়া অথন্তৰ লাগিছে মণিপুৰত মোদীৰ মণিপুৰ ভ্ৰমণ কালতে ইতিমধ্যে বন্ধৰ ঘোষণা কৰা হৈছে পুনৰলৈ কৈছো মোদীৰ মণিপুৰ ভ্ৰমণ কালতে বন্ধ পৰ্যন্ত ঘোষণা কৰা হৈছে ৰাজ্যখনৰ 6টাকৈ সশস্ত্ৰ বিদ্ৰোহী সংগঠনে এতিয়া বন্ধৰ ঘোষণা কৰা পৰিলক্ষিত হৈছে আৰু এইদৰে দেখিবলৈ পোৱা গৈছে যে মণ্ডপ ভাঙি লণ্ড ভণ্ড কৰা হৈছে সুৰাচানপুৰত থানাৰ অন্তৰ্গত পিছলাম গাঁৱত এই অথন্তৰ লগা দেখিবলৈ পোৱা গৈছে মোদীৰ কাৰ্যসূচীৰ পূৰ্বে বা মোদীৰ কাৰ্যসূচীৰ বাবে সাজু কৰা মণ্ডপ এইদৰে ভাঙি লণ্ড ভণ্ড কৰা হৈছে তিনিটাকৈ স্থানত এই ঘটনা সংঘটিত হৈছে উল্লেখ কৰিব লাগিব যে এফালে এতিয়া মোদীক আদৰণি জনোৱা দেখিবলৈ পোৱা গৈছে আৰু আন একাংশ এই ক্ষেত্ৰত বিৰোধিতাও দেখিবলৈ পোৱা গৈছে আৰু লগতে উল্লেখ কৰিব লাগিব যে ৰাজ্যখনৰ 6টাকৈ সশস্ত্ৰ বিদ্ৰোহী সংগঠনৰ তৰফৰ পৰা মণিপুৰ বন্ধ ঘোষণা কৰা পৰিলক্ষিত হৈছে দিনজোৰাকৈ মণিপুৰ বন্ধৰ আহ্বানত এতিয়া অতি স্পৰ্শকাতৰ হৈ পৰিছে এই সময় উল্লেখ কৰিব লাগিব যে 2023 চনৰ মে মাহৰ পৰাই গোষ্ঠীগত সংঘৰ্ষত জৰ্জৰিত হৈ আছে মণিপুৰ গোষ্ঠীগত সংঘৰ্ষত মণিপুৰ জৰ্জৰিত হৈ আছে আৰু চৰকাৰ ভংগ কৰি মণিপুৰত ইতিমধ্যে জাৰি কৰা হৈছিল ৰাষ্ট্ৰপতি শাসন আৰু তেনে সময়ছোৱাত 13 আৰু 14 ছেপ্টেম্বৰত উত্তৰ পূৰ্বাঞ্চলৰ ভ্ৰমণ কৰিবলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তাৰ পূৰ্বে অৰ্থাৎ মোদীৰ ভ্ৰমণৰ পূৰ্বে এতিয়া অথন্তৰ লাগিছে আৰু এইদৰে 6টাকৈ সশস্ত্ৰ বিদ্ৰোহী সংগঠনে দিনজোৰাকৈ বন্ধ ঘোষণা কৰিছে বন্ধ আহ্বান কৰিছে আৰু সমান্তৰালকৈ মোদীৰ কাৰ্যসূচীৰ বাবে হাজি উলিওৱা মণ্ডপ পৰ্যন্ত ভাগি পেলোৱা হৈছে ভাগি লণ্ড ভণ্ড কৰা হৈছে তিনিটাকৈ পৃথক স্থানত এই ঘটনা সংঘটিত হৈছে আৰু এইদৰে মণিপুৰত গোষ্ঠীগত সংঘৰ্ষত জৰ্জৰিত মণিপুৰত এইদৰে চাঞ্চল্য এতিয়া অব্যাহত আছে আৰু এইদৰে মোদীৰ ভ্ৰমণ কাৰ্যসূচীৰ পূৰ্বে এইদৰে অথন্তৰ লগা পৰিস্থিতিৰ সৃষ্টি হৈছে সুৰচানপুৰ থানাৰ অন্তৰ্গত পিছলাম গাঁৱত এই অথন্তৰ সংঘটিত হৈছে বুলি জানিব পৰা গৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত